আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল আমাজন বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত? আমাজন বৰ্ষাৰণ্য কোনটো মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দক্ষিণ আমেৰিকা। আমাজন বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। এতিয়া আহিছোঁ আজি 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মনু ভাকৰ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? মনু ভাকৰ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শ্বুটিং। মনু ভাকৰ শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এলভিছ আলী হাজৰিকা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? এলভিছ আলী হাজৰিকা কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সাঁতোৰ। এলভিছ আলী হাজৰিকা সাঁতোৰ খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? জাষ্টিছ ফৰ দ্য জজ কোনজন ব্যক্তিৰ আত্মজীৱনী? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰঞ্জন গগৈ। জাষ্টিছ ফৰ দ্য জজ ৰঞ্জন গগৈৰ আত্মজীৱনী। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মংগোলীয়। গোবি মৰুভূমি মংগোলীয় দেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ বিত্তীয় বৰ্ষ কেতিয়া আৰম্ভ হয়? ভাৰতৰ বিত্তীয় বৰ্ষ কিমান তাৰিখৰ পৰা আৰম্ভ হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1 এপ্ৰিল। ভাৰতৰ বিত্তীয় বৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনগৰাকী কবিক নিজৰাৰ কবি বুলি জনা যায়? কোনজন কবিক নিজৰাৰ কবি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে। এতিয়া আহিছোঁ আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ফুলকাৰী কোনখন ৰাজ্যৰ প্ৰসিদ্ধ হস্তশিল্প? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পাঞ্জাৱ। ফুলকাৰী পাঞ্জাৱ ৰাজ্যৰ প্ৰসিদ্ধ হস্তশিল্প। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বিহাৰ। মধুবনী চিত্ৰকলা বিহাৰ ৰাজ্যৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আটাইতকৈ পাতল উপাদান কোনটো? আটাইতকৈ পাতল উপাদান কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হাইড্ৰজেন। আটাইতকৈ পাতল উপাদানটো হ'ল হাইড্ৰজেন। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায়? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বিক্ৰম আম্বালাল সৰাভাই। বিক্ৰম আম্বালাল সৰাভাইক ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে জনা যায়। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 1916 চনৰ বিখ্যাত লক্ষ্ণৌ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বাল গংগাধৰ তিলক আৰু মহম্মদ আলী জিন্না। 1916 চনৰ বিখ্যাত লক্ষ্ণৌ চুক্তি বাল গংগাধৰ তিলক আৰু মহম্মদ আলী জিন্নাৰ মাজত স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো হৰপ্পা স্থান ভাৰতত অৱস্থিত? তলত দিয়া কোনটো হৰপ্পা স্থান ভাৰতত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দাইমাবাদ। দাইমাবাদ হৰপ্পা স্থান ভাৰতত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ 7 খনিৰ অন্তৰ্ভুক্ত নহয়? তলত দিয়া কোনখন ৰাজ্য ভাৰতৰ 7 খনিৰ অন্তৰ্ভুক্ত নহয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ছিকিম। ছিকিম ৰাজ্যখন ভাৰতৰ 7 খনিৰ ৰাজ্যৰ সৈতে অন্তৰ্ভুক্ত নহয়।
এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মিৰ্জুমলাৰ সৈতে কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল? যে মিৰ্জুমলাৰ লগত কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চিহাবুদ্দিন তালিচ। যে মিৰ্জুমলাৰ সৈতে চিহাবুদ্দিন তালিচে অসমলৈ আহিছিল। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? যে চৈয়দ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, খিজৰ খান। যে চৈয়দ ৰাজবংশ খিজৰ খানে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কলেৰা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? যে কলেৰা হ্ৰদ কোনটো ৰাজ্যত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অন্ধ্ৰপ্ৰদেশ। যে কলেৰা হ্ৰদ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুঞ্চিকাল জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? যে কুঞ্চিকাল জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কৰ্ণাটক। যে কুঞ্চিকাল জলপ্ৰপাত কৰ্ণাটক ৰাজ্যত অৱস্থিত। এতিয়া আহিছো আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল? যে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, তিলোত্তমা মিশ্ৰ। যে স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন তিলোত্তমা মিশ্ৰই ৰচনা কৰিছিল। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। বুকুনি পাটানি কাৰ পৰম্পৰাগত পোছাক হয়? বুকুনি পাটানি কাৰ পৰম্পৰাগত পোছাক? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কোচ ৰাজবংশী। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? যে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। যে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোৰহাট। যে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চুকাফা বঁটা 2023 কোনে জিকিছে? যে 2023 চনৰ চুকাফা বঁটা কোনে জিকিছে? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ধীৰেন্দ্ৰনাথ বেজবৰুৱা। যে 2023 চনৰ চুকাফা বঁটা ধীৰেন্দ্ৰনাথ বেজবৰুৱাই জিকিছে। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে আৰম্ভ কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অচ্যুত লহকৰ। যে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ অচ্যুত লহকৰে আৰম্ভ কৰিছিল। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, যোৰহাট। যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? যে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰুদ্ৰসিংহ। যে নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? যে হিন্দু ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জয়ধ্বজ সিংহ। যে জয়ধ্বজ সিংহই হিন্দু ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? যে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, যোৰহাট। যে অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1970 চনত। যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ।
কুৱেশ্যনটোত সুধিছে অসম কোন অক্ষাংশৰ মাজত অৱস্থিত? যে অসম কোনটো অক্ষাংশৰ মাজত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, যে 24.3 ডিগ্ৰী নৰ্থ আৰু 28 ডিগ্ৰীৰ মাজত অৱস্থিত। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান? যে অসমৰ দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 89.5 ডিগ্ৰী ইষ্ট এণ্ড 96.1 ডিগ্ৰী ইষ্ট। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম লোকপিয়ল কাৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল? যে অসমৰ প্ৰথম লোকপিয়ল কাৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চুহুংমুং। যে অসমৰ প্ৰথম লোকপিয়ল চুহুংমুঙৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? যে কোন চনত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1872 চনত। যে 1872 চনত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 3,12,05,567 জন। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মধ্যযুগীয় অসমৰ নিম্নলিখিত কোন বৈষ্ণৱ সন্তই মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অনিৰুদ্ধ দেৱ। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমখন জুইশলা কাৰখানা ক'ত অৱস্থিত? যে অসমৰ প্ৰথমখন জুইশলা কাৰখানা ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ধুবুৰী। যে অসমৰ প্ৰথমখন জুইশলা কাৰখানা ধুবুৰীত অৱস্থিত। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বাথৌ পূজা কোন জনগোষ্ঠী উদযাপন কৰে? যে বাথৌ পূজা কোনটো জনগোষ্ঠী উদযাপন কৰে? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বড়ো। যে বাথৌ পূজা বড়ো জনগোষ্ঠী উদযাপন কৰে। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? যে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2003 চনত। যে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল। এতিয়া আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনজন আহোম ৰজাৰ শাসনকালত আহোম আৰু কমতাৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চুকাম্ফা। যে চুকাম্ফাৰ শাসনকালত আহোম আৰু কমতাৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হৈছিল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।